কেঁচা চাহপাতৰ মূল্য হুৰাহুৰে কমাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে বিশ্বনাথৰ চাহ খেতিয়কসকলে। আৰু চাহ খেতিয়কসকলৰ যি সপোন, যি কেঁচা চাহপাত বিক্ৰী কৰি তেওঁলোকৰ যি পৰিয়াল পোহপাল দিয়ে, আৰু সেই চাহ খেতিয়কসকলৰ এতিয়া আচলতে দেখিবলৈ পোৱা গৈছে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, কাৰণ কেঁচা চাহপাতৰ মূল্য উত্তৰ অসমত হুৰাহুৰে কমিবলৈ ধৰিছে। আৰু এই মুহূৰ্তত চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়া আছে, মই তেওঁলোকৰ লগত কথা পাতিম। মই আপোনাৰ কাষলৈ আহিছোঁ। 40 টকা আছিলে কেঁচা চাহপাতৰ মূল্য, আৰু এতিয়া কমি আহি 10 টকা 11 টকা পাইছেহি। যথেষ্ট নিশ্চয় ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কষ্ট হৈছে। হয়, আপোনালোকে সকলোৱে জ্ঞাত বা আমি সকলোৱে জ্ঞাত যে বৰ্তমান কেঁচা চাহপাতৰ মূল্য আমাৰ বিশ্বনাথ জিলাৰ বটলিক ফেক্টৰীসমূহে দি আছে 11 টকা 12 টকা 13 টকা এই দৰত দাম দি আছে। 1 কেজি কেঁচা চাহপাত আমাৰ চাহপাত উঠাওঁতে বা চাহপাত আমি তৈয়াৰ কৰোঁতে আমাৰ খৰচ হয় 16 টকা 17 টকা 18 টকা। যদি কেঁচা চাহপাতৰ মূল্য 1 কেজি মূল্য 11 টকালৈকে আহে 12 টকালৈকে আহে, আমাৰ এই দুখীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল কেনেকৈ জীৱন নিৰ্বাহ কৰিব? তেখেতলোকে ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিব বা পঢ়া শুনা কৰাব? গতিকে আমাৰ বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়কসকলে মূৰে কপালে হাত দিছে। সেইকাৰণে যদি আমি প্ৰায় 1000 ক্ষুদ্ৰ চাহ খেতিয়কৰ উপস্থিতিত বিহালীত এখন আমাৰ সভা অনুষ্ঠিত হয় জিলা ভিত্তিত। সেই সভাত সিদ্ধান্ত লোৱা হয়, সিদ্ধান্ত মৰ্মে আমি জিলা আয়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, আৰু স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ যে অহা 3-4 দিনৰ ভিতৰত আমাক এটা ইয়াৰ ফলাফল লাগে। আমাৰ এই যিটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো সমস্যা, সেই সমস্যা সমাধানৰ এটা বাট উলিয়াব লাগে। নহ'লে আমি সোমবাৰৰ পৰা আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সোমবাৰে আমি এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লৈছোঁ, আৰু মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি কেঁচা চাহপাত তোলা বন্ধ কৰি দিম বুলি আমি ইতিমধ্যে সিদ্ধান্তত আমি উপনীত হৈছোঁ। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। আচলতে 40 টকা দাম আৰু আহি পেলাই পালেহি 11 টকা। কি কাৰণে দাম কমি যায় সদায়? আৰু মানে বৰ্তমান সময়ছোৱাত আপোনালোকে দেখিছে বিশ্বনাথ জিলাত প্ৰায় 12,000ৰ পৰা ওপৰত চাহ খেতিয়ক আছে। এই বিশ্বনাথ জিলাৰ 12,000 চাহ খেতিয়কে ইতিমধ্যে কেঁচা চাহপাত তোলাটো প্ৰায় কিছুমান জেগাত বন্ধই কৰি দিছে, আৰু তেওঁলোকে বেকিদা মানে দা দি পেলাই ওপৰত কলম কৰি দিবলগীয়া অৱস্থা হৈছে। এই 12 টকা 13 টকাৰ দৰত চাহপাত বিক্ৰী কৰি পেলাই পৰিয়াল পোহপাল দিয়াত এইটো সম্ভৱ নহয়। এইটো চাহ খেতিয়কসকলে সকলোৱে জানে। মানে যিটো উৎপাদন ব্যয়, এই উৎপাদন ব্যয়টোৰ লগত আজি দিয়া যিটো দাম, সেই দাম কোনো কাৰণত নিমিলে। আৰু আমি কোনো ধৰণত আজিৰ তাৰিখত এইটো কথা ক'ব বিচৰা নাই যে বটলি ফেক্টৰী হওক বা ষ্টেট ফেক্টৰী হওক, এইসকলে তেওঁলোকৰ পকেটৰ পৰা আমাক দিব কোৱা নাই। যিটো এতিয়া বজাৰ অকশ্যন বজাৰ ধৰি লওক 140 টকা 140 টকা বা 150 যি হওক, এই তাৰ ওপৰত আমি যিটো পাওঁ বেটছ প্ৰাইচ মাৰ্ক, এই মাৰ্কটো দিবৰ কাৰণে আমি কৈছোঁ। কোনো ধৰণৰ তেওঁলোকে হয়তো আপোনালোকৰ আগত ক'ব পাৰে বা ইতিমধ্যে কোনোবা প্ৰিণ্ট মিডিয়াত ওলাইছে যে অকশ্যন প্ৰাইচ কম হোৱাৰ কাৰণে আমি ক্ষুদ্ৰ চাহ খেতিয়কক দাম কম দিছোঁ। তো আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ, তেওঁলোকক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ, কৈছোঁ যে তেওঁলোকে বটলি ফেক্টৰী মালিকে আমাক পকেটৰ পৰা চাহপাত পইচা দিব নালাগে বিশ্বনাথৰ চাহ খেতিয়কক বা অসমৰ চাহ খেতিয়কক। যিটো বেটছ প্ৰাইচ মাৰ্ক, তাৰ ওপৰত আমাক চাহপাতৰ দাম দিলেই হ'ল। যদি তেওঁলোকে তাত আমাক 20 টকা দিব লগা আছে 20 টকা দিয়ক, 25 টকা দিব লগা আছে 25 টকা দিয়ক। এইটো এটা নিৰিখ আছে টি বৰ্ডৰ তেওঁলোকে গাইডলাইন ভেঙুচালি কৰিছে, আৰু DCৰ যিটো আমাৰ মনিটৰিং কমিটিৰ গাইডলাইন ভেঙুচালি কৰিছে। গতিকে সকলোখিনি জলাল-জলি দি আমাক খেতিয়কৰ ওপৰত মাধমাৰ মাৰিছে, আৰু ইয়াৰ পৰা সৰ্বাত্মকভাৱে প্ৰতিবাদ হৈছে। আৰু প্ৰতিবাদৰ ফলস্বৰূপে আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, আমাৰ ডাক্তৰ ৰঞ্জন গগৈ ডাঙৰীয়াই কৈছে যে যোৱাকালি আমি 1000 মানুহ লগ হৈ পেলাই আৰু প্ৰত্যেক আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকি পেলাই আমি যিটো কাৰ্যসূচী লৈছোঁ, এইটো এটা ভয়ংকৰ কাৰ্যসূচীলৈ গতি কৰিবগৈ। আৰু এইটো গতি কৰাটো আমি আচলতে ইচ্ছাকৃতভাৱে আমি ভবা নাই। সমস্যা যদি সমাধান নহয় প্ৰতিবাদ হোৱাটো নিশ্চিত। এইটো আপোনালোকৰ মাধ্যমে আমি জনাইছোঁ যে তেনেকুৱা এটা প্ৰতিবাদ হ'বলৈ গৈ আছে, আৰু যাৰ অন্তৰালত হয়তো বহুত ধৰণৰ ক্ষতি হ'ব পাৰে। আমাৰো ক্ষতি হ'ব পাৰে, ফেক্টৰীৰো ক্ষতি হ'ব পাৰে। আৰু গতিকে এনেকুৱা এটা পৰিস্থিতিলৈ হয়তো আমাক বাধ্য কৰাই যদি, তেতিয়াহ'লে আমাৰ বিশেষ ক'ব লগা নাই। আমি ইয়াৰ মঞ্চৰ পৰা আপোনালোকৰ মাধ্যমেৰে স্পষ্ট বাৰ্তা দিছোঁ, যদি অতিপলমে চাহপাতৰ দাম নিৰিখ নকৰে, তেতিয়াহ'লে আমাৰ ভয়ংকৰভাৱে এটা আন্দোলনমুখী পৰিৱেশলৈ গতি কৰিব বিশ্বনাথ জিলাৰ চাহ খেতিয়ক সন্থা। ধন্যবাদ জনাইছোঁ। আৰু আচলতে চাহ খেতি কৰি এতিয়া এইসকল চাহ খেতিয়ক বিপদত পৰিছে, আৰু ইতিমধ্যে যি কেঁচা চাহপাতৰ মূল্য সেয়া 40 টকাৰ পৰা আহি 11 টকা পাইছেহি। আৰু ইয়াৰ পিছতে এতিয়া তেওঁলোকে প্ৰতিবাদী সভা ইতিমধ্যে আয়োজন কৰিছে, আৰু উপায়ুক্তক তেওঁলোকে লগ ধৰিছে। আৰু যদিহে এই সমস্যাৰ সমাধান নহয়, তেনেহ'লে কিন্তু অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাত ইয়াৰ হুংকাৰ দিয়া চাহ খেতিয়কসকলে দেখিবলৈ পোৱা গৈছে। আৰু
3 দিনৰ সময়সীমা দিয়া হৈছে জিলা প্ৰশাসনক আৰু যদিহে জিলা প্ৰশাসনে 3 দিনৰ ভিতৰত এই সমস্যা সমাধান কৰি নিদিয়ে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেনেহ'লে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'ব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ